নমস্কাৰ। গোলাঘাট সেউজপুৰৰ পৰা মই শ্ৰী তৰুপ্ৰভা বৰা, কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ শুভ কামনা জনাই মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম বহাগ বিহু। 12 মাহত 3টা বিহু অহা যোৱা কৰে, নতুন বছৰৰ বহাগ বিহুক বসন্তই আদৰে। কুলি কেতেকীৰ আগমনেও বিহুৰ বতৰা দিয়ে, কপৌ ফুলেও নাচি বাগি আহি নাচনীক জগাই ৰাখে। লাও, বেঙেনা, থেকেৰা কেৰেলাই ছাট উজ্বলাই তোলে, হালধি মাহেৰে গৰুক নোৱাই ন পানীত গা ধুৱাই দিয়ে। লাও খা, বেঙেনা খা, দিনে দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। এইবোৰ আশীৰ্বাদ গৰুৰ বাবে সকলোৱে গায়, লাও থেকেৰা কোব খালে কিন্তু জীৱ যোৱা যেন পায়। গধূলি গৰুক পিন্ধাই দিয়ে তৰা গছৰ জৰি, সেই জৰি পূৰ্ব পুৰুষতে তৰা গছত থৈছিলে আৰি। পিছদিনা পুৱাই গৰুৰ কপালত ছাইৰ ফুট দিয়ে, তেল পিঠা গৰুক খুৱাই সিহঁতক মুকলি কৰে। গৰু বিহুৰ দিনাই আমি খাওঁ 101টা শাক, এবছৰৰ বাবে আমাৰ শৰীৰত নালাগে একো পাক। ধন্যবাদ।